অসমত ভলীবলৰ এক সুকীয়া সুনাম আছে। ভাৰতীয় ক্ৰীড়াক্ষেত্ৰখনত ভলীবলৰ মাজেৰে অসমে স্থান উলিয়াই লৈছিল। সেয়া আছিল 1942 চনৰ কথা। অসমৰ এটি ভলীবল দলে লাহোৰত ভাৰতীয় অলিম্পিক গেমছত ভাগ লৈছিল। ভলীবলৰ এই সোণসেৰীয়া ইতিহাসে সোঁৱৰাই অসমৰ জনজীৱনত এইবিধ ক্ৰীড়াৰ জিকমিকিয়া যাত্ৰাক। শেহতীয়াকৈ এই পৰিক্ৰমাক আগবঢ়াই নিবলৈ সাজু হৈছে অসম ভলীবল মিছন 100। আমি লগ পাইছিলোঁ প্ৰতিযোগিতাস্থলীত ব্ৰহ্মপুত্ৰ ভলীবল মিছন 100ৰ সভাপতি স্বাক্ষৰ সৌৰভ তালুকদাৰক। তেওঁ এগৰাকী প্ৰতিভাসম্পন্ন ভলীবল খেলুৱৈ আছিল। তেখেতক মই সুধিব খুজিছোঁ যে এই যে ব্ৰহ্মপুত্ৰ ভলীবল মিছন আৰু ব্ৰহ্মপুত্ৰ ভলীবল লীগ, ইয়াৰ দ্বাৰা অসমৰ ভলীবলক কেনেকৈ আগবঢ়াই লৈ যোৱাৰ চিন্তা কৰিছে বাৰু? ছাৰ, পোনপ্ৰথমতে আমি দেখা পাইছিলোঁ যে বিভিন্ন কাৰণবশতঃ হয়তো সেই কাৰণসমূহ চৰকাৰী পক্ষৰে হওক বা বিভিন্ন কাৰণবশতঃ আমাৰ ভলীবলৰ যি জনপ্ৰিয়তা আছিলে অসমৰ চুকে কোণে, সেইটো ক্ৰমান্বয়ে ম্লান হৈ গৈ আছিলে। আগতে ভলীবল আৰু ফুটবল অসমৰ দুবিধ আটাইতকৈ জনপ্ৰিয় খেল আছিলে, কিন্তু বিভিন্ন এই কাৰণবিলাকৰ কাৰণে ইয়াৰ জনপ্ৰিয়তা হ্ৰাস পাইছিলে আৰু নতুন খেলুৱৈ সৃষ্টিৰ ক্ষেত্ৰতো আমি বিভিন্ন ধৰণৰ বাধা দেখিছিলোঁ আৰু দেখা পাইছিলোঁ যে ভলীবল খুব কম সংখ্যক ঠাইতে সীমিত হৈ পৰিছে। তেতিয়া আমাৰ সকলোৰে পৰিচিত আমাৰ ভলীবলৰ প্ৰাক্তন অধিনায়ক, ৰাষ্ট্ৰীয় অধিনায়ক অভিজিত ভট্টাচাৰ্যদাই এদিন ক'লে যে আমি ভলীবলে যিহেতু আমাক পৰিচয় দিছে, ভলীবলে যিহেতু আমাক কৰ্মসংস্থাপন দিছে বা ভলীবলে আমাক যিখিনি দিছে, আমি অসমৰ ভলীবলক আমি তাৰ ৰিটাৰ্ণটো দিয়া উচিত। আৰু আমি সেনেকৈ গোটেই ভলীবল সংগঠকবিলাক, খেলুৱৈবিলাক আমি একত্ৰিত হ'লোঁ তেওঁৰ নেতৃত্বত। আৰু নেতৃত্বত একত্ৰিত হৈ আমি জন্ম দিছিলোঁ অসম ভলীবল মিছন 100 নামৰ এই অনুষ্ঠানটিৰ। এই অনুষ্ঠানটিৰ প্ৰথম টাৰ্গেটটো আছিলে আমি 100টা নতুন খেলুৱৈ সৃষ্টি কৰা, 100টা নতুন ক্লাব সৃষ্টি কৰা আৰু 100খন নতুন খেলপথাৰ সৃষ্টি কৰা। কিন্তু ক্ৰমান্বয়ে আমি যিবিলাক কাৰ্যপন্থা হাতত ল'লে আমি দেখা পালোঁ যে ভলীবলৰ জনপ্ৰিয়তা এতিয়াও অসমত হ্ৰাস হৈ যোৱা নাই। ভলীবল মানুহে এতিয়াও সমানেই ভাল পায়। আৰু আমাৰ এই অসম ভলীবল মিছন 100ৰ যি কাৰ্যপন্থাসমূহ আছিলে, আমি অনলাইন কৰিছোঁ, আমি বিভিন্ন খেল পাতিছোঁ, আমি আণ্ডাৰ হেণ্ড কম্পিটিশ্যন পাতিছোঁ, আমি চুকে কোণে গাঁওবিলাকত বল, জাৰ্চি আৰু নেট ডিষ্ট্ৰিবিউট কৰিছোঁ, যাতে এইবিলাকৰ অভাৱত ভলীবলটো কেতিয়াও প্ৰেক্টিছটো বন্ধ নহওক, এনেকুৱা ধৰণৰ আমি কৰিছোঁ। তেতিয়া আমি দেখা পাইছিলোঁ যে মানুহৰ ভলীবলক এতিয়াও সমানে ভাল পায়, কিন্তু হয়তো আমি তাক এটা সংগঠিত ৰূপত আমি আনিব পৰা নাছিলোঁ। গতিকে অসম ভলীবল মিছন 100ৰ মূল উদ্দেশ্যটো সেইটোৱে আছিল যে সংগঠিত ৰূপত অসমত ভলীবলটো আকৌ প্ৰচাৰ হওক আৰু তেনেকৈ কাম কৰি পেলাই এই ব্ৰহ্মপুত্ৰ ভলীবল লীগ, এইটোও ঠিক অসম ভলীবল মিছন 100ৰ আন এটা পদক্ষেপ। এই ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ দ্বাৰা আমি আণ্ডাৰ 16 বছৰৰ তলৰ যিসমূহ প্ৰতিভা আছে ভলীবলৰ, সেইসমূহ গাঁৱে ভূঞে চিনাক্ত কৰি তেওঁলোকক আগলৈ লৈ যোৱাৰ এটা প্ৰয়াস এই ব্ৰহ্মপুত্ৰ ভলীবল লীগ। ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ মাধ্যমেৰে আপোনালোকে কিমান দূৰ আগবাঢ়ি গৈছে বাৰু আপোনালোকৰ যিটো মিছন আৰম্ভ কৰিছিল? আমাৰ ব্ৰহ্মপুত্ৰ ভলীবল আমি যেতিয়া প্ৰথম ষ্টাৰ্ট কৰিছিলোঁ, সেই সময়ত গাঁৱত থকা যিমানখিনি ক্লাব আছিলে তাৰ সংখ্যা আছিলে যথেষ্ট নগণ্য। কিন্তু আমি মিছন 100ৰ কাৰ্যপন্থাৰ পৰা আমি দেখা পালোঁ যে এটা নতুন চাম, যিবিলাক 12 বছৰ, 11 বছৰ, 10 বছৰীয়া, 13 বছৰীয়া এনেকুৱা ধৰণৰ ছাত্ৰ ছাত্ৰীসকল, খেলুৱৈসকল তেওঁলোকে ভলীবলৰ ফিল্ডলৈকে আগমন ঘটিছে। আৰু তেতিয়া আমি প্লেন কৰিলোঁ যে আমি এওঁলোকৰ কাৰণে, তেওঁলোকে যাতে খেলিবলৈ তেওঁলোকে কেতিয়াও চান্স নাপায়, কাৰণ ছিনিয়ৰসকলে খেলে, ছিনিয়ৰ ইণ্টাৰ ডিষ্ট্ৰিক্ট হয়, আৰু এইবিলাকৰ কাৰণে আমাৰ ছাব জুনিয়ৰ বা মিনি ইণ্টাৰ ডিষ্ট্ৰিক্ট হয় বছৰত এবাৰ। গতিকে তেওঁলোকে সেনেকুৱা মঞ্চ এখন নাপায়। গতিকে তেওঁলোকক খেলিবলৈ, তেওঁলোকক যাতে আমি সেই প্ৰদান কৰিব পাৰোঁ, সেইকাৰণে ব্ৰহ্মপুত্ৰ ভলীবল লীগ আৰম্ভ কৰিলোঁ। আৰু আমি প্ৰথমবাৰতে ব্ৰহ্মপুত্ৰ ভলীবল লীগত আণ্ডাৰ 16 লেভেলত ল'ৰাৰ 49টা টীম, ছোৱালীৰ আমি 18টা টীম এইবাৰ জইন কৰিবলৈ সক্ষম হৈছে। আৰু তেওঁলোকৰ গোটেই এই গাঁও অঞ্চলত তেওঁলোকে 2টা ফৰ্মেটত খেলিব, হোম আৰু এৱে। এই ফৰ্মেটটোৰ উদ্দেশ্য হৈছে যে তেওঁলোকে নিজৰ তাত এখন অনুষ্ঠিত কৰিব আৰু তেওঁলোকে অন্যখন গাঁৱত গৈ তেওঁলোকৰ নিজে খেল প্ৰদৰ্শন কৰে। ইয়াৰ ফলত গাঁৱৰ যিটো পৰিৱেশ, সেই ভলীবলত তেওঁলোকৰ ল'ৰা ছোৱালীখিনি খেলুৱৈসকল জড়িত হৈ পেলাই গাঁৱৰ পৰিৱেশটো আমি এটা সুস্থিৰ এটা বাতাবৰণ দিয়াৰ এটা চেষ্টা ব্ৰহ্মপুত্ৰ লীগৰ। নিশ্চয় এইটোৰ দ্বাৰা নিশ্চয় অসমৰ ভলীবলে যথেষ্টখিনি লাভান্বিত হ'ব। এই ক্ষেত্ৰত কি কয়? আমি আশাবাদী আৰু আমি বিশ্বাসী যে অসমৰ ভলীবল নিশ্চিত ৰূপত এইবোৰ পদক্ষেপৰ পৰা লাভান্বিত হ'ব। কাৰণ ভলীবল বা যিকোনো খেলেই আমাৰ গ্ৰাছৰুট লেভেলত আমাৰ মানে তাৰ প্ৰতিভাসমূহ লুকাই থাকে। আমি এই প্ৰতিভাসমূহক বিচাৰি পেলাই আনি পেলাই তেওঁলোকক উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা আমি আগলৈ নিয়াব বিচাৰিছোঁ। আমি সকলোৱে জানো যে হিমা দাসকে পৰা আৰম্ভ কৰি আমাৰ বিভিন্ন যিবিলাক ভোগেশ্বৰ বৰুৱা হওক, আমাৰ অসমৰ যিবিলাক ক্ৰীড়া প্ৰতিভা, এই প্ৰতিভাসমূহ গাঁও অঞ্চলতে সিঁচৰিত হৈ আছিল। আৰু আমিও
বিশ্বাস কৰিছোঁ যে ভলীবলতে আমাৰ যিমানখিনি প্ৰতিভা আছে তেওঁলোক বিভিন্ন অঞ্চলত সিঁচৰিত হৈ আছে, গতিকে তেওঁলোকক যদি আমি উলিয়াই লৈ আহিব পাৰোঁ, সন্ধান কৰি পেলাই তেওঁলোকক উপযুক্ত প্ৰশিক্ষণৰ দ্বাৰা আগবঢ়াই নিব পাৰিম আৰু এই ক্ষেত্ৰত ব্ৰহ্মপুত্ৰ ভলীবল লীগে নিশ্চিত ৰূপত এটা ডাঙৰ ভূমিকা পালন কৰিব বুলি আমি আশাবাদী। অসমৰ একমাত্ৰ আন্তঃৰাষ্ট্ৰীয় স্পাইকাৰ অভিজিৎ ভট্টাচাৰ্য ইয়াৰ আঁৰৰ মূল চালিকা শক্তি। লগত আছে প্ৰাক্তন খেলুৱৈ স্বাক্ষৰ সৌৰভ তালুকদাৰ আৰু একাংশ সতীৰ্থ। এইসকলৰ সহচৰ্যাত ভলীবল মিছনে গতি পাইছে। লকডাউনৰ সময়ত অনলাইন ভলীবল, এতিয়া ব্ৰহ্মপুত্ৰ ভলীবল লীগ, নিঃসন্দেহে অসমৰ ভলীবল যাত্ৰাত অভিনৱ সংযোজন। এই গোটেই লীগখন এই গ্ৰামীণ অঞ্চলৰ সৰু সৰু ল'ৰা ছোৱালীখিনিক এটা প্লেটফৰ্ম দিবৰ কাৰণে, এটা এক্সপ'জাৰ দিবৰ কাৰণে আৰু তাৰ লগত গাঁৱৰ ৰাইজক জড়িত কৰিবৰ কাৰণে। মই সদায় কৈছোঁ যে মানে 1 কিলো দাইল 1 কিলো চাউল দি পেলাই আপুনি ক্ৰিকেটটো উদ্ধাৰ কৰিব নোৱাৰে, কিন্তু ভলীবলৰ কাৰণে আপুনি 1 কিলো চাউল দিয়ক, 5টা কল দিয়ক, ভলীবলটো কিন্তু আপুনি আগবঢ়াই লৈ যাবৰ কাৰণে আপোনালোকে কণ্ট্ৰিবিউট কৰিব পাৰিব। সেইকাৰণে এইটো চবকে ৰাইজক ইনভলভ কৰা হৈছে। লীগখন আগবাঢ়ি গৈছে। এতিয়া এজন স্পনচাৰ মানে এজন টিম অ'নাৰ আহিছে। মাত্ৰ 15,000 টকা এটা টিম আপোনালোকে অ'ন কৰক, আৰু আমি অকল 15,000 টকাত তেওঁলোকক জাৰ্চি, বল, ট্ৰান্সপৰ্টেশ্যন এইখিনিতো আছে। তাৰ পাছত গোটেই বছৰটোত এই ল'ৰা ছোৱালীখিনি আপোনাৰ টিমৰ কিমান প্ৰেক্টিছ কৰিছে, কেইজন ল'ৰা নতুন প্লেয়াৰ আহিছে, কেইজনে ডিষ্ট্ৰিক্ট খেলিছে, কেইজনে ষ্টেট খেলিছে, এই গোটেইখিনি বস্তু আমি তেওঁলোকলৈ পঠাই থাকিম যাতে এটা কানেকশ্যন বনে। ছিংগাপুৰৰ পৰা ছাপৰ্ট আহিছে, মুম্বাইৰ পৰা ছাপৰ্ট আহিছে, চাৰিওফালৰ পৰা টুম্বা আহিছে, মনালিছা বাইদেউ আহিছে, অপৰ্ণা পপত আহিছে, কল্যাণ দাহঁত আহিছে, কেয়াৰ লুইত আহিছে, শিৱসাগৰ হায়াৰ ছেকেণ্ডেৰী স্কুলৰ ষ্টুডেণ্টখিনি আহিছে, সৈনিক স্কুলৰ মোৰ লগৰখিনিতো সৰুৰ পৰা আছে, এতিয়াও ছাপৰ্ট কৰি আছে, প্ৰাইজ মানি দিছে, গোটেই ৰাইজে মিলি পেলাই পাতিছে। আৰু আমি আশা ৰাখিছোঁ যে আমি সক্ষম হ'ব পাৰিম, কাৰণ 500 ল'ৰা ছোৱালী এই প্লেটফৰ্মটোৰ পৰা আগবাঢ়ি আহিব, আৰু য'ত সেই 500ৰ পৰা আমি 12জন প্লেয়াৰ অসম টিমত ছিলেকশ্যন কৰি পেলাই পঠাম এবছৰৰ পাছত, তেতিয়াহ'লে ফিউচাৰত নেক্সট 2-3 বছৰত আমাৰ মেডেল এটা নিশ্চয় আহিব বুলি আশা কৰিছোঁ। প্ৰকৃতাৰ্থত ব্ৰহ্মপুত্ৰ ভলীবল লীগৰ মাজেৰে অসমত ভলীবল বিপ্লৱ আনিবলৈ বিচৰা হৈছে। অতিথি দেৱ ভৱ শীৰ্ষক মন্ত্ৰেৰে আয়োজন কৰা এই ভলীবল লীগৰ যাত্ৰা নলবাৰী জিলাৰ বৰবৰীৰ পৰা আৰম্ভ হৈছে 12 ডিচেম্বৰৰ পৰা। ল'ৰাৰ শাখাত 33টা, ছোৱালীৰ শাখাত 17টা দল। 3 মাহ জুৰি অসমৰ 16খন জিলাৰ গ্ৰাম্যাঞ্চলত চলিব এই লীগ। 144খন মেচ। এইখন খেলৰ জৰিয়তে গ্ৰাম্যাঞ্চলৰ পৰা খেলুৱৈসকলক উলিয়াই আনি বিশ্বৰ দৰবাৰত চিনাকি কৰি দিয়াৰ যি এক বাজেটবিহীন পৰিকল্পনা, তাৰ বাবে মই তেখেতসকলক ধন্যবাদ জনাইছোঁ। আজি 100খন ঠাইত খেলুৱৈসকলক উলিয়াই অনাৰ কাৰণে যি পৰিকল্পনা কৰিছিল, আজি নলবাৰী জিলাৰ বৰবৰী ভলীবল সন্থাৰ উদ্যোগত যি আজি খেলৰ শুভাৰম্ভণি কৰিছে, এই খেলটোতো ইয়াৰ ৰাইজৰ যিটো সহযোগ, এই সহযোগে ইয়াৰ যিটো পৰিৱেশ আজি গঢ়ি তুলিছে, বা আজি দেশৰ বহুকেইগৰাকী ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ৰ খেলুৱৈ আমাৰ এই বৰবৰীত সমবেত হৈছে, আৰু সেইটোৱে প্ৰমাণিত কৰিছে যদি প্ৰবল ইচ্ছা থাকে, যদি মানুহৰ সাধনা অব্যাহত থাকে, তেনেহ'লে ধন কেতিয়াও মুখ্য কাৰণ হ'ব নোৱাৰে। আৰু এই ভলীবল ব্ৰহ্মপুত্ৰ লীগেই সুন্দৰভাৱে উদাহৰণ হিচাপে দাঙি ধৰিছে। তাহানিতে ইখন গাঁৱৰ সৈতে অন্যখন গাঁৱৰ মাজত খেল হৈছিল। এই পৰম্পৰা এই লীগেৰে আৰম্ভ কৰিব বিচৰা হৈছে। সম্প্ৰীতি, ভাৱৰ আদান প্ৰদান আৰু মহাবাহুৰ দুয়োপাৰক একতাৰ দোলেৰে বন্ধাৰ প্ৰয়াস চলিছে। এই যে খেলখন আয়োজন কৰিছে, এই খেলখনৰ পৰা আপুনি কিমান দূৰ আশা দেখিছে বাৰু ভলীবল উন্নয়ন? অসমৰ ভলীবলৰ এতিয়া হ'ব গৈ আছে,
আমি ভলীবলটোক যিমান পাৰোঁ আমি ওপৰত উঠাবলৈ চেষ্টা কৰিছোঁ। আমাৰ সন্মানীয় অভিজিত ভট্টাচাৰ্যদেৱ আমি লগ লাগি এটা মিছন 100 বুলি প্ৰগ্ৰেম কৰি সেই মিছনৰ জৰিয়তে এই ব্ৰহ্মপুত্ৰ ভলীবল লীগখন আমি প্ৰতিষ্ঠা কৰিছোঁ, স্থাপন কৰিছোঁ। এই লীগখনৰ জৰিয়তে আমি ভাবিছোঁ যে অসমৰ যিবিলাক 16 বছৰ অনুৰ্ধ ল'ৰা ছোৱালী য'ত খেলিব পৰা নাই, তেওঁলোকে এক্সপ'জাৰ পোৱা নাই, সেই ল'ৰা ছোৱালীবিলাকে যাতে এই খেলখনৰ জৰিয়তে তেওঁলোকে এক্সপ'জাৰ পাই খেলিব পাৰে, বেছিকৈ খেলিব পাৰে, আৰু যাৰ কাৰণে আমি মানে অসমৰ ভলীবলটোক অলপ উত্তৰণৰ দিশত আমি আগবঢ়াই লৈ যাব পাৰোঁ। নিশ্চয় আপোনাৰ ভলীবল লীগখন পাতোঁতে বৰবৰী কোচিং চেণ্টাৰৰ পৰা কি ধৰণে সহায় পাইছে বাৰু? হয়, আমি মানে বৰবৰী ভলীবল কোচিং চেণ্টাৰ, আমি এখন গাঁৱৰ সমাজৰ মাজত আমি আছোঁ গোটেই চেণ্টাৰটো। আপোনালোকে হয়তো গমেই পাইছে আমাৰ ইয়াতে কোচিং চেণ্টাৰত প্ৰায় 130জন 140জন ডেইলি ল'ৰা ছোৱালীয়ে প্ৰেক্টিছ কৰি থাকে। আৰু এই গোটেই যেতিয়া লীগখনৰ আমাৰ হেৰি হ'ল, যেতিয়া অপেনিং মানে অনুষ্ঠানটো ইয়াতে হ'ব বুলি আমাক জনালে, তেতিয়া মানে মই গোটেই ৰাইজৰ মানুহখিনিক মই অৱগত কৰিলোঁ। আৰু ৰাইজখনে ইমান ধুনীয়াকৈ সহযোগিতা আগবঢ়াইছে। কোনোবাই 5 কেজি দালি, কোনোবাই চাউল, কোনোবাই চেনি, কোনোবাই কণী, এনেকৈ গোটেইখিনি মানে কৰিছোঁ। আমি কোনো ডোনেশ্যন তোলা নাই, অকল পাব্লিক ডোনেশ্যনে। আৰু আমাৰ নলবাৰী সমষ্টিৰ সন্মানীয় বিধায়ক আমাৰ অশোক শৰ্মাদেৱ, মাননীয় বৰক্ষেত্ৰী সমষ্টিৰ বিধায়ক নাৰায়ণ ডেকাদেৱে বহুত সহযোগিতা কৰি আছে। আগতেও এই চেণ্টাৰৰ খবৰ লৈ আছে তেখেতসকলে, আৰু আমাৰ লীগখনত এই অপেনিং প্ৰগ্ৰেমটো তেখেতসকলে বহুত সহযোগিতা আগবঢ়াইছে। উন্মোচিত হৈছে প্ৰতীক পথ। তেজপুৰ বিশ্ববিদ্যালয়ৰ MBA মানে তুম্বাৰ সদস্যসকলে ইয়াক সাজু কৰিছে। লুইতৰ পাৰৰে শক্তি তুমি, সাহস আৰু প্ৰেৰণা, লুইতৰ গতিয়ে তোমাক দিলে সুন্দৰ জীৱন ৰেখা, লুইতৰ পাৰৰে শক্তি তুমি, সাহস আৰু প্ৰেৰণা, লুইতৰ গতিয়ে তোমাক দিলে সুন্দৰ জীৱন ৰেখা, যুগজয়ী তুমি লুইত পৰিয়া, যুগজয়ী তুমি লুইত পৰিয়া, যুগজয়ী তুমি লুইত পৰিয়া, না 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 না, ব্ৰহ্মপুত্ৰ ভলীবল, ব্ৰহ্মপুত্ৰ ভলীবল, ব্ৰহ্মপুত্ৰ ভলীবল, না 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 না। অনন্য তোমাৰ ক্ৰীড়া শৈলী, প্ৰতিভাৰ দুৰন্ত প্ৰকাশ, দুবাহুই চুই যাব দূৰ দিগন্ত, উজ্বলাই অসম আকাশ, প্ৰগতি পথত ক্ৰীড়াই ৰচিব আমাৰ সোণালী ইতিহাস, যুগজয়ী তুমি লুইত পৰিয়া, যুগজয়ী তুমি লুইত পৰিয়া, যুগজয়ী তুমি লুইত পৰিয়া, না 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 না, ব্ৰহ্মপুত্ৰ ভলীবল, ব্ৰহ্মপুত্ৰ ভলীবল, ব্ৰহ্মপুত্ৰ ভলীবল, না 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 না। চহৰে নগৰে গাঁৱে উঠিছে আলোড়ন, হাতে 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 তুলি লোৱা ভলীবল, চহৰে নগৰে গাঁৱে উঠিছে আলোড়ন, হাতে 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 তুলি লোৱা ভলীবল, অপূৰ্ব যতন এয়া গাঁও জয় গান, ব্ৰহ্মপুত্ৰ ভলীবল, ব্ৰহ্মপুত্ৰ ভলীবল, ব্ৰহ্মপুত্ৰ ভলীবল, না 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 না, ব্ৰহ্মপুত্ৰ ভলীবল, ব্ৰহ্মপুত্ৰ ভলীবল, ব্ৰহ্মপুত্ৰ ভলীবল, না 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 না।
এই যে ব্ৰহ্মপুত্ৰ ভলীবল লীগ আপোনালোকে যে এছ'চিয়েট হ'ল কি কাৰণে আপোনালোকে এই ষ্টেপটো ল'লে প্ৰথম তাৰমানে আমাৰ ইউনিভাৰ্চিটি ডিপাৰ্টমেণ্ট 25 বছৰ হ'ল যোৱা বছৰ তাৰপিছত আমি সদায় ভাবি আছিলোঁ যে আমি এনেই হোৱাটছএপত গ্ৰুপত কথা পাতোঁ মানুহক উইছ কৰোঁ কিন্তু কিবা এটা মানে অসমৰ কাৰণে কিবা এটা কৰিব লাগে যেতিয়া মানে স্পৰ্টছ এটা বেলেগ এটা গ্ৰুপত মোৰ আমি গম পালোঁ যে অভিজিতৰ এটা ধুনীয়া এটা বস্তু কৰিছে খেলৰ প্ৰতি যিটো মানে গ্ৰাছৰুট লেভেলৰ স্পৰ্টছত যাব আৰু গোটেই আমাৰ নতুন প্ৰজন্মৰ সৰু ল'ৰা ছোৱালীকেইটাক একদম চিধা দিশত লৈ যাব কোনো মানে বেয়া কাম নকৰে খেলৰ পৰা বহুত বস্তু হয় মানুহৰ ডিচিপ্লিন ওলায় মানুহৰ কি কয় টিম ৱৰ্ক শিকে সেইকাৰণে আমি জাষ্ট কৈছোঁ যে আমি কৰিব পাৰিমনে এক দিনৰ ভিতৰত 10 ঘণ্টাৰ ভিতৰত আমাৰ 45,000 টকা উঠি গ'ল মই ভবা নাছিলোঁ আমি এনেই কৈছিলোঁ তাৰপিছত ভাবিলোঁ সুধা সেইটো কিয় কৰিম আৰু কৰিম পইচা দিয়াটো বিৰাট সহজ কথা আমি মানে গোটেই কনচেপ্টটো আমি মাৰ্কেটিং আমি প্ৰচাৰণ আমি কৰিম সেইকাৰণে আমি যিমান প্ৰফেশ্যনেল লগো চবৰ পৰা ল'লোঁ লগো বনালোঁ ফটো বনালোঁ তাৰপিছত আনকি কালি ৰাতি থিম ছংটো বনোৱা হ'ল আৰু আমি সুধা মানে এই খেলটোৰ কাৰণে জড়িত হৈ থকা নাই আমি যিকেইটা টিম এইটো স্পনচাৰ কৰিছোঁ যাক আমি সিহঁতে লৈছোঁ সিহঁতৰ লগত আমাৰ সদায় আমাৰ কিন্তু টাচটো থাকিব সিহঁতক আমাৰ প্ৰত্যেকটো এজন ল'ৰা খেলুৱৈৰ লগত এজন আমাৰ মানুহৰ লগত এটেচ কৰি দিম তো সিহঁতক পঢ়া শুনা হওক লাইফত কিবা প্ৰব্লেম হওক এইটো সদায় মেণ্টৰশ্বিপটো আমাৰ সেইটো থাকিব সেইটোৱেই মানে ডাঙৰ পিকচাৰ ডেটছ এ বিগ পিকচাৰ লীগৰ উত্থানত সহযোগী হৈছে অন্য খেলৰ আন্তঃৰাষ্ট্ৰীয় খেলুৱৈসকলো অৰ্জুন বঁটা বিজয়ী অসম গৌৰৱ মনালিছা বৰুৱা মেহতা চাটলাৰ মদালসা বৰুৱা হাজৰিকা কৃষ্ণা হাজৰিকা কল্যাণ দাস অভিজিত ভট্টাচাৰ্য আদিয়ে বিভিন্ন দলক সহায় কৰিছে এই যে ভলীবল লীগত দলসমূহক সহায় কৰিবলৈ আপোনালোকে খেলুৱৈসকলে ওলাই আহিছে কি কাৰণে এইটো এই যে পদক্ষেপটো অসমত নতুন এইটো কি কাৰণে সম্ভৱ হৈছে বাৰু আচলতে বস্তুটো এনেকুৱা যে অসম ভলীবল মিছন 100 যিটো এটা পদক্ষেপ লৈছে ইটছেল্ফ ইজ এ বিগ ৰিভলিউশ্যন কাৰণ আপুনি নিজে চাওক গোটেই অসমত ভলীবলৰ প্ৰসাৰৰ কাৰণে যিটো তেওঁলোকে পদক্ষেপ লৈছে সেইটো সঁচাকৈ প্ৰশংসনীয় আটাইতকৈ ডাঙৰ কথা হৈছে যে ফ্ৰম দি গ্ৰাছৰুট লেভেল গাঁৱে গাঁৱে কোনাই কোনাই চহৰে চহৰে যিটো ভলীবলটো প্ৰসাৰ কৰিবৰ কাৰণে তেওঁলোকে আগবাঢ়ি আহিছে সেইটো প্ৰথমতে প্ৰশংসনীয় আৰু সেইটোৰ এই মিছনটোত যিটো জাগৰণ আনিছে এই মিছনটোত মই এজন নিজে খেলুৱৈ হিচাপে ময়ো যে এজন অংশীদাৰ হ'ব পাইছোঁ তাৰ কাৰণে মই নিজকে বহুত ধন্যবাদ মানিছোঁ আৰু মই আশা ৰাখোঁ যাতে বিভিন্ন খেলপথাৰৰ খেলুৱৈসকলে আহিও এই প্ৰচেষ্টাটোত তেওঁলোকে অংশীদাৰ হওক কাৰণ এটা কথা চাওক খেলবিধবিলাকহে বেলেগ বেলেগ খেলুৱৈ মনোভাৱ একেই হ'ব লাগিব মই যদি টেনিছ খেলোঁ মোৰ খেলৰ যিটো কাৰণে কষ্ট বা যিখিনি মই এফৰ্ট দিব লাগে এজন ভলীবল প্লেয়াৰৰো সেই একেটাই এফৰ্ট একেটাই কথা তো সেই বস্তুটোৰ কাৰণে মই আশা ৰাখোঁ যে যিবিলাক ধৰক আৰু এতিয়া দেখিছোঁ যে ইভেন দেন বেডমিণ্টনৰ অপৰ্ণা পোপাট কৃষ্ণা হাজৰিকা এইবিলাকতো ইণ্টাৰনেশ্যনেল ফেম তাৰপিছত আপোনাৰ টেবুল টেনিছৰ মনালিছা বৰুৱা মদালসা হাজৰিকা এখেতসকলে অহাৰ কাৰণে এই মিছনটোৱে যিটো এটা ডিফাৰেণ্ট টাচ এটা দিব তেওঁলোকক আৰু মই ভাবোঁ যে বিভিন্ন আৰু যেতিয়া অহা বছৰলৈ এইটোক যাতে আৰু বহল ভিত্তিত আৰু সুন্দৰকৈ আৰু ডাঙৰকৈ যাতে তেওঁলোকে আগবঢ়াই নিব পাৰে তাৰ কাৰণে মই এই উদ্যোক্তাসকলক অশেষ ধন্যবাদ দিছোঁ যে তেওঁলোকে যে এই এটা কি সুন্দৰ চিন্তাধাৰা এটা কৰিলে আৰু মই এইটোও আশা ৰাখিছোঁ যাতে এনেকুৱা ধৰণৰ বিভিন্ন উদ্যোক্তালৈ মই আৰু এটা আশা ৰাখিছোঁ যে বেলেগ খেলবিলাকতো এনেকুৱা ধৰণৰ এটা পদক্ষেপ লৈ বিভিন্ন খেল ধৰক সৰু সুৰা ভলীবল যেনেকৈ আৰম্ভ কৰিছে ফুটবল হওক বা বিভিন্ন ধৰণৰ খেল হওক য'ত মাছ পাৰ্টিচিপেশ্যন হ'ব পাৰে তেনেকুৱাবিলাকত যদি ধৰক এতিয়া ফুটবলত এখন খেলপথাৰ এটা ফুটবল হ'লে বিভিন্নজনে খেলিব পাৰে এনেকৈ যদি আগবাঢ়ি আহে যেনেকৈ ইয়াত আজি MLA বা অমুকবিলাক সকলোবিলাক আগবাঢ়ি আহিছে মই আশা ৰাখিছোঁ যে উদ্যোক্তাসকলৰ এই প্ৰচেষ্টা অতি সফল হ'ব আৰু সুদূৰ ভৱিষ্যতে তেওঁলোকে আৰু বৃহৎভাৱে এইটো আগবঢ়াই নিব পাৰিব ঈশ্বৰৰ ওচৰত এইটোৱে কামনা কৰিছোঁ যাতে তেখেতসকলৰ সফল আৰু উন্নতি হয় প্ৰাইজ মানি আগবঢ়াইছে প্ৰাক্তন ভলীবল খেলুৱৈ সবিতা বি চৌধুৰীয়ে
সহায়ৰ ক্ষেত্ৰত আগবাঢ়ি আহিছে ছিংগাপুৰ নাইজেৰিয়াৰ প্ৰৱাসী অসমীয়াসকলো ইয়াতে থমকি ৰোৱা নাই আয়োজকসকল বিভিন্ন দলক সহায় কৰিছে ভাৰত বিখ্যাত খেলুৱৈ অপৰ্ণা পোপাদ আমিৰ সিং অশ্বৰী পাৰ্মাৰ আদি খেলুৱৈয়ে গোট খাইছে নিত্য নতুন কৌশলৰ আইডিয়াৰ কল্পনা কৰকচোন অপৰ্ণা পোপাতৰ দৰে বৰেণ্য তাৰকাই সহায় কৰিছে পূব নলবাৰী দলক ই নিঃসন্দেহে ভলীবলৰ উত্থানত এক বৃহৎ জাপ ये कॉन्सेप्ट बहुत अच्छा रहेगा और बेसिकली ये बच्चों के लिए है और यंग प्लेयर्स के लिए है तो इस एज में हम लोग टैलेंट्स को निखार सकते हैं और इसी एज में हम लोग उन्हें अच्छी अच्छी नई नई चीज़ें सिखा सकते हैं तो इसलिए काफ़ी अच्छा प्रोजेक्ट है और ये पैटर्न काफ़ी अच्छा है यहाँ पे मतलब गांव-गांव में जाके और मैचेस कराना और ये काफ़ी अच्छा है कितना सक्सेस रहेगा ये आपका खेल में मुझे लगता है ये काफ़ी सक्सेस रहेगा क्योंकि ये अभी शुरुआत है और जैसे जैसे प्रोजेक्ट बढ़ेगा तो वो और अच्छा होगा और वो ईयर बाय ईयर और प्रोग्रेस करेगा तो ये काफ़ी अच्छा रहेगा এই যে ভলীবল লীগখন হৈছে ইয়াৰ দ্বাৰা নলবাৰী ক্ৰীড়া ক্ষেত্ৰত কি ধৰণৰ প্ৰভাৱ পৰিব পাৰে মই সেইকাৰণে ইয়ালৈ দৌৰি আহিছোঁ যে ক্ৰীড়া সন্থাৰ যিটো কাম আমি কৰা নাছিলোঁ সেই কামটো ভলীবল সন্থাই বা ভলীবল খেলুৱৈসকলে বা ভাৰতৰ প্ৰাক্তন কেপ্টেইন অভিজিত ভট্টাচাৰ্য ডাঙৰীয়াৰ প্ৰচেষ্টাত ইয়াত যিখন খেল আৰম্ভ হৈছে সেই খেলখনত আমি কেনেদৰে সহযোগ কৰিব পাৰোঁ কেনেদৰে উৎসাহিত কৰিব পাৰোঁ তাৰ প্ৰয়াসেৰে আমি ইয়াত সমবেত হৈছোঁ অভিজিত ভট্টাচাৰ্য আপুনি মানুহ হিচাপে আপুনি কি ধৰণে আপুনি ভাবে বাৰু মই এগৰাকী সফল আৰু ভাল ক্ৰীড়া সংগঠক হিচাপে তেখেতক আজি অভিহিত কৰিব বিচাৰিছোঁ আৰু তেওঁলোকৰ প্ৰচেষ্টাতে আমি নলবাৰীতো মোৰ সমষ্টি ভিত্তিত এখন ভলীবল প্ৰতিযোগিতা অহা ফেব্ৰুৱাৰী মাহত আৰম্ভ কৰিছোঁ তেখেতৰ পৰা প্ৰেৰণা লৈ বা তেখেতৰ পৰা পৰামৰ্শ লৈ যিখন ভলীবল মোৰ সমষ্টি ভিত্তিত হ'ব আৰু যিখন গাঁৱে এই ভলীবলত প্ৰথম হ'ব তেওঁলোকক মই তেওঁলোকৰ এটা সংঘ ক্লাব ঘৰ বন্ধাৰ কাৰণে 3 লাখ টকাৰ এটা আৰ্থিক অনুদান আগবঢ়াম বা দ্বিতীয় স্থানত যি থাকিব সেই তেওঁলোকক 2 লাখ টকাৰ মই আৰ্থিক অনুদান এটা আগবঢ়োৱাৰ ইতিমধ্যে ঘোষণা কৰিছোঁ আৰু এইবিলাকৰ মূলতে আছিল আমাৰ ভাৰতীয় ভলীবল দলৰ প্ৰাক্তন অধিনায়ক অভিজিত ভট্টাচাৰ্য ডাঙৰীয়া অভিজিত ভট্টাচাৰ্যৰ নেতৃত্বত চলা এই ব্ৰহ্মপুত্ৰ ভলীবল লীগে অসমৰ সকলো গ্ৰাম্য প্ৰধান অঞ্চলত ইয়াৰ প্ৰভাৱ বিস্তাৰ কৰাৰ লগতে গ্ৰাম্য অঞ্চলৰ পৰা নতুন প্ৰতিভাৰ সন্ধান বিচাৰি উলিয়াব